উত্তৰ গুৱাহাটীৰ ৰংমহলত ভূমি অধিগ্ৰহণক লৈ উত্তপ্ত পৰিস্থিতি। ভূমি অধিগ্ৰহণ কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ লগত তৰ্কত লিপ্ত ভূমিৰ দুগৰাকীকৈ গৰাকী। কিন্তু ৰাজ্যখনত এয়া চলিছে কি? চলিছে নেকি নৈৰাজ্যবাদ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজ মৈমতালিৰে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যালয় গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা সিদ্ধান্ত লৈছে আৰু ইতিমধ্যেই 128 বিঘা ভূমি অধিগ্ৰহণৰ উদ্দেশ্যে মাটিৰ গৰাকীসকললৈ জাৰি কৰিছে জাননী। কিন্তু ইয়াকে লৈ আপত্তি কৰিছে বহুতো মাটিৰ গৰাকীয়ে আৰু আজি ভূমি অধিগ্ৰহণ কৰিবলৈ যোৱা দলৰ লগতে আৰক্ষীৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় দুগৰাকীকৈ মাটিৰ গৰাকী। আৰু ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কামৰূপ জিলাৰ আয়ুক্ত অতিৰিক্ত আয়ুক্ত কানংগকে ধৰি উপস্থিত হয় বৃহৎ দল ঘটনাস্থলীত আৰু গ্ৰেপ্তাৰ কৰিছে দুগৰাকীকৈ মাটিৰ গৰাকীক। আৰু ইয়াকে লৈ এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চলতেই। আৰু কোনো মূল্যৰ বিনিময়তেই মাটি এৰি নিদিয়ে বুলি হুংকাৰ দিছে মাটিৰ গৰাকীয়ে। কিন্তু মাটিৰ গৰাকীৰ এই হুংকাৰে তলাব পাৰিবনে তগলকী হিমন্ত বিশ্ব চৰকাৰক? এই ভূমিৰ গৰাকীসকলৰ কান্দোনে হিয়া গলাব পাৰিবনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? নে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেদৰেই কৰি যাব এটাৰ পিছত আনটো তগলকী কাম? আজি মানে এবছৰ ধৰি আমাক মানে কৈ আছে হা, মানে আপোনাৰ মানে জুখিব আহে, মানে এনেকে জুখিব আহে। আৰু এদিন যেতিয়া জুখিব আহিছিলে ফাৰ্ষ্ট তেতিয়া মানে আমাক কোৱা নাই, মানে দৰ্জাখন খুলিছে আৰু ডাইৰেক্ট জুখিব আহিছে। মানে আমাৰ মানুহক কোৱাই নাই যে কি কৰিব আহিছো কি কৰিব অহা নাই। এনেকে জুখিব আহি আজি কিমান আমাৰ মানুহ বহুত বাৰ গৈছে, মানে মিনিষ্টাৰক লগ ধৰিবৰ কাৰণে, PSRক লগ ধৰিবৰ কাৰণে। লগ ধৰি PSRে কয় খালি আমাৰ ইয়াতে একো নহয়, মানে গম নাপাওঁ আমি, মানে গম নাপাওঁ, আপোনালোকে নিশ্চিন্ত মনে থাকক, এইবোৰ এনেই কৰি আছে, এনেহে কৈ আছে। কৈ থাকি পেলাই সেইটো গ'ল। আমি মানে এনেকে থাকিলো যে নিশ্চিন্ত মানে। আকৌ আহিছে এতিয়া, আহি পেলাই আজি মানে গোটেই একদম পুলিচ প্ৰশাসন চব লৈ আহিছে। লৈ পেলাই ইমান মানে আমাক মানে একেবাৰে জোৰ জবৰদস্তি কৰি সোমাই আহিছে, গলতি আহি পেলাই একদম ঘৰ জুখি পেলাই গোটেই আমি চব মানে জুখিছে। আৰু জুখি পেলাই আমাৰ দেউতাহঁতকো পুলিচে লৈ গৈছে, দুজন ইমান মানে উচ্ছেদ কৰিছে। উচ্ছেদ মানে সিহঁতৰ হাইকোৰ্ট কৰিব। আমাৰ গোটেই মানে এইবোৰ মানে মানুহৰ মানে ঘৰ বাৰী ভাঙি পেলাই আমাৰ ঘৰৰ পিছফালে হ'ব, কিন্তু আমাৰো মানে ঘৰ মাটি গোটেই একেবাৰে ভাঙি পেলাই এডোখৰ মানে গোটেই আৰু একদম হাইকোৰ্ট নিবিচাৰো নালাগে। এনেকে মানে মানুহক অনিষ্ট কৰি পেলাই এনেকে হাইকোৰ্ট, এনেকুৱা হাইকোৰ্ট নালাগে। মানে যদি মানুহখিনিক বচাই পেলাই হাইকোৰ্ট কৰে, আমিতো আগতে এইটো কৈছিলো যে যদি মানুহখিনিক বচাই দিয়ে তেতিয়া আমাৰ হাইকোৰ্টলৈ একো নহ'ব, একো নাই, আমিতো ভালে পাওঁ। ভাৱে আহি ইয়াতে আমাক মানে গোটেই মাটি জোখ মাখ কৰি লৈ গৈছে। আমাৰ হাজবেণ্ডক উঠাই লৈ গৈছে, ওচৰ ঘৰৰ মানুহজনক তেওঁলোকক বলপূৰ্বকভাৱে মানে মাৰ ধৰ কৰাৰ নিচিনাই বুলি ক'ব পাৰি। তেনেকে বলপূৰ্বকভাৱে তেওঁলোকক উঠাই গৈছে, লৈ গৈ তেওঁলোকে জোৰ জবৰদস্তি আহি আমাৰ ইয়াতে মাটি জোখ মাখ কৰি থৈ গুচি গৈছে। মানে আহিছে মানে চৰকাৰী কামৰূপ জিলা প্ৰশাসনৰ তেওঁলোক কোন বিষয়ববীয়া আমি ইমান দূৰ ধৰক নাজানিম। হঠাৎ তেওঁলোকে যিহেতু একো আমাৰ লগত আলোচনাই কৰা নাই, হঠাৎ আহিছে, আমি কেনেকে গম পাম? বহুত আহিছে, পুলিচ মিলিটাৰী চব ভৰ্তি কৰাই দিছে। তেনেকে অৰিজিনেল ম্যাদী পট্টাৰ মাটি হয় আমাৰ, অৰিজিনেল। আমি স্থায়ী বাসিন্দা, ইয়াতে 25 বছৰ হ'ল। ইয়াতে আমাৰ 2.5 বিঘা মান হ'ব। আৰু প্ৰথম আমি যেতিয়া মানে মানুহৰ মুখে মুখে গম পাইছিলো, কোনোতো নটিচ আজিলৈ নাই, গম পাইছিলো তেতিয়া যে তেওঁলোকে ক'লে হাইকোৰ্ট হ'ব, মেপ এখনো ওলাইছিলে যে পিছপিনৰ পৰা যাব, কোনো মানুহৰ ক্ষতি নকৰে, ঘৰ ক্ষতি হ'ব দিয়া নাই, CM ছাৰে কোৱা বুলি তেওঁলোকে কৈ আছিলে। কিন্তু পিছত গৈ তেওঁলোকে হঠাৎ আহি যোৱা বছৰ ডিচেম্বৰৰ 6 তাৰিখে জোখমাখ কৰি থৈ গুচি গৈছে। আমি আলোচনা ভিত্তিত গৈছিলো, তাত নটিচ দিয়া হৈছে, বহুত কৰা হৈছে যে আমি আলোচনা কৰি আজি ইমানবোৰ প্ৰশাসনৰ মানুহ আনি ইমান গণ্ডগোল কৰিব লগা নহ'লেহেঁতেন। আমি মীমাংসাত গৈছিলো, তেওঁলোকে কোনো ৰেছপন্স নিদিলে। দিছপুৰলৈ গৈছিলো, ইয়াতে হোৱাটো কেতিয়াও নিবিচাৰো। হয় যদি আমাৰ ঘৰ ক্ষতি নোহোৱাকে কৰি লওক, পিছপিনৰ পৰা লৈ লওক, আমাৰ একো আপত্তি নাই, মাত্ৰ আমাৰ ঘৰ কেইটা বচাই দিয়ক। পিছফালৰ মাটি খালী আছে, বহুত মাটি আছে, তেওঁলোকে পিছপিনৰ পৰা কৰিব পাৰে, ঘৰখিনি ক্ষতি নকৰাকে তেওঁলোকে কৰক, তাত আমাৰ একো আপত্তি নাই। বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, নিউজ টাইম 3।